এই সংগ্ৰামত যাতে আমি শক্তিশালী ৰূপত জাতীয় জীৱনক নেতৃত্ব দিব পাৰোঁ বা এগৰাকী সেৱক হিচাপে কাম কৰিব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত সশ্ৰদ্ধ প্ৰণিপাত সেৱা জনাইছোঁ। আমি আশা ৰাখিছোঁ আগন্তুক দিনসমূহত আমি অসমৰ মানুহৰ কাৰণে কাম কৰিব পাৰিম। এতিয়া যি ধৰণে মানুহৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছোঁ, সেই আদৰ্শ যাতে আগন্তুক দিনসমূহত অটুট থাকে। কোনো কাৰণতে কেতিয়াও কোনো ধৰণৰ বিভিন্ন আপোচকামী মানসিকতা বা শক্তিয়ে যাতে আমাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। কোনো কাৰণতে আমাৰ চিন্তা আৰু আদৰ্শক যাতে কেতিয়াও বিপথে পৰিচালিত কৰিব পৰা ধৰণৰ পৰিৱেশ, কোনো ধৰণৰ চিন্তা যাতে কেতিয়াও নাহে, তাৰ কাৰণে মই নিজকে মানুহৰ যিটো আশা সেইটোৰ প্ৰতি মই নিজৰ আত্মবিশ্বাসটো সুদৃঢ় হৈছে। গতিকে এনেকুৱা এটা সময়ত মই ৰাইজৰ ওচৰত এটাই কথা ক'ব খুজিছোঁ যে আমি এগৰাকী ক্ষুদ্ৰ সেৱক, এগৰাকী সাধাৰণ জাতীয় জীৱনৰ সৈনিক বা নাগৰিক হিচাপে যি দায়িত্ব, সেই দায়িত্ব আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি সকলোৱে সন্মিলিতভাৱে এই যিটো চিন্তা, এই চিন্তাৰে আমি আগবাঢ়িব লাগিব। কাৰণ এইখন পৃথিৱীত মানুহে জন্মগ্ৰহণ কৰে মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে, জাতিটোৰ কাৰণে, সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে। গতিকে আমি সকলোৱে সেই ধৰণৰ চিন্তাৰে আগবাঢ়িব লাগিব। মানৱীয় প্ৰমূল্যৰে সমাজখন ভাল কৰাৰ যিটো চিন্তা, মানৱীয় প্ৰমূল্যবোৰক নিজকে লৈ কেনেকৈ আগবাঢ়িব পাৰি, সেই সম্পৰ্কত আমি চিন্তা চেতনাৰে আমি আগন্তুক দিনসমূহত কাম কৰিম বুলি আমি বদ্ধপৰিকৰ। গতিকে মানুহৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনতাৰ যিটো মৰম ভালপোৱা, সেইটোৱে সদায় অনুপ্ৰাণিত কৰি আহিছে, সদায় উদ্বুদ্ধ কৰি আহিছে। গতিকে মানুহৰ আশীৰ্বাদ, শুভাশীষ যাতে সদায় থাকে, প্ৰতিনিয়ত যাতে মানুহৰ নিৰীক্ষণো থাকে, দৃষ্টি নিক্ষেপ কৰি থাকে, যাতে ভুল পথেৰে অগ্ৰসৰ হ'ব লগা নহয়, যাতে আমি আপোচ কৰিব লগা নহয় বা জাতীয় জীৱনক কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব লগা নহয়। তাৰ কাৰণে মানুহৰ তীক্ষ্ণ আমি নজৰ মই আশা কৰিছোঁ। আৰু আমিও এটা সকলোৱে মিলি এটা মিছন হিচাপে সকলোৱে কাম কাজ কৰিছোঁ, এটা মিছন, এটা জাতীয় ভিজন লৈ। গতিকে আমি এই ক্ষণত সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি শ্ৰদ্ধা সেৱা নিবেদন কৰি পুনৰ আশীৰ্বাদ বিচাৰি এটাই কথা ক'ব খোজোঁ যে অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত, ভাল ভৱিষ্যতৰ কাৰণে যাতে আগন্তুক দিনসমূহত এগৰাকী জাতীয় সৈনিক হিচাপে যাতে সদায় সততা, নিষ্ঠা, জাতীয় দয়াবদ্ধতাৰে যাতে কাম কৰি থাকিব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজে আশীৰ্বাদ।